নমস্কাৰ। আজি অসমৰ ইতিহাসৰ 7 নম্বৰৰ খণ্ডৰ প্ৰথম প্ৰশ্নটো হৈছে কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিষপুৰৰ শাসক কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ভগদত্ত, বি দিয়া আছে ৰত্নপাল, চি দিয়া আছে মহিৰংগ দানৱ আৰু ডি দিয়া আছে নৰকাসুৰ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভগদত্ত। কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিষপুৰৰ শাসক আছিল ভগদত্ত। অসম আক্ৰমণ কৰা প্ৰথমগৰাকী তুৰ্কী সেনাপতি কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে মীৰ জুমলা, বি দিয়া আছে ৰামসিংহ, চি দিয়া আছে মহম্মদ বিন বখতিয়াৰ আৰু ডি দিয়া আছে গিয়াছুদ্দিন আউলিয়া। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মহম্মদ বিন বখতিয়াৰ। অসম আক্ৰমণ কৰা প্ৰথমগৰাকী তুৰ্কী সেনাপতি হৈছে মহম্মদ বিন বখতিয়াৰ। লালুকসুল্লা বৰফুকনৰ পিতৃৰ নাম কি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে বদন বৰফুকন, বি দিয়া আছে মোমাই তামুলী বৰবৰুৱা, চি দিয়া আছে গদাধৰ সিংহ আৰু ডি দিয়া আছে লাচিত বৰফুকন। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মোমাই তামুলী বৰবৰুৱা। লালুকসুল্লা বৰফুকনৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা। নৰকাসুৰে তলত উল্লেখ কৰা কোনটো বংশ প্ৰতিষ্ঠা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ভৌম বংশ, বি দিয়া আছে বৰ্মন বংশ, চি দিয়া আছে কোচ বংশ আৰু ডি দিয়া আছে পাল বংশ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভৌম বংশ। নৰকাসুৰে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল। স্বৰ্গদেউ প্ৰতাপ সিংহৰ আহোম নামটো কি আছিল? এই 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে চুকাফা, বি দিয়া আছে চুকলেনমুং, চি দিয়া আছে চুচেনফা আৰু ডি দিয়া আছে চুডাংফা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চুচেংফা। স্বৰ্গদেউ প্ৰতাপ সিংহৰ আহোম নামটো হৈছে চুচেংফা। মোমাই তামুলী বৰবৰুৱাৰ জীয়ৰীৰ নাম কি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ফুলেশ্বৰী, বি দিয়া আছে পাখৰি গাভৰু, চি দিয়া আছে অম্বিকা আৰু ডি দিয়া আছে মূলা গাভৰু। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পাখৰি গাভৰু। মোমাই তামুলী বৰবৰুৱাৰ জীয়েকৰ নাম আছিল পাখৰি গাভৰু। ভগদত্তৰ জীয়ৰী ভানুমতীক তলত উল্লেখ কৰা কোনগৰাকীয়ে বিয়া কৰাইছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ভীম, বি দিয়া আছে অৰ্জুন, চি দিয়া আছে দুঃশাসন আৰু ডি দিয়া আছে দুৰ্যোধন। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি দুৰ্যোধন। ভগদত্তৰ জীয়ৰী ভানুমতীক দুৰ্যোধনলৈ বিয়া দিছিল। সুকুমাৰ বৰকাইথৰ হস্তি বিদ্যায় নামৰ পুথিখন কোনগৰাকী আহোম ৰজাৰ দিনৰ আছিল? এই 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে প্ৰতাপ সিংহ, বি দিয়া আছে প্ৰমত্ত সিংহ, চি দিয়া আছে শিৱসিংহ আৰু ডি দিয়া আছে ৰুদ্ৰসিংহ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শিৱসিংহ। সুকুমাৰ বৰকাইথৰ হস্তি বিদ্যায় নামৰ পুথিখন শিৱসিংহৰ দিনৰ আছিল। বাণ ৰজাৰ দেউতাকৰ নাম কি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে বলি, বি দিয়া আছে বালি, চি দিয়া আছে কৰ্ণ আৰু ডি দিয়া আছে অৰ্জুন। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বলি। বাণ ৰজাৰ দেউতাকৰ নাম আছিল বলি। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে অসমৰ ইতিহাসক কেইটা যুগত বিভক্ত কৰিব পাৰি? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 2টা ভাগত, বি দিয়া আছে 4টা, চি দিয়া আছে 6টা আৰু ডি দিয়া আছে 8টা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।